মহানগৰীৰ ভূতনাথত যুৱকৰ মৃত্যু কেন্দ্ৰ কৰি চাঞ্চল্য হৰেশ্বৰ ডেকা নামৰ এজনক মৰিয়াই হত্যা কৰা হ'ল। একাংশ কিন্নৰে হত্যা কৰাৰ অভিযোগ সেই লোকজনক। এই ঘটনাৰে জড়িত কিন্নৰসহ 4গৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে আৰু এজন ব্যক্তিক আক্ৰমণ কৰি হত্যা কৰিলে কিন্নৰে। মহিলাৰ পোছাক পিন্ধি যুৱকে হত্যা কৰাৰ অভিযোগ কৰিছে কিন্নৰে। ড্ৰাগছক কেন্দ্ৰ কৰি এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ ভূতনাথৰ কিন্নৰক বদনাম কৰাৰ অভিযোগ বুলি তেওঁলোকে কৈছে। আমি মানুহক আশীৰ্বাদ দিও কেনেকৈ হত্যা কৰিব পাৰো বুলি প্ৰশ্ন কৰিছে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত উচিত তদন্তৰ দাবী হৰেশ্বৰ ডেকাৰ পৰিয়ালৰ। গুৱাহাটীৰ শান্তিপুৰৰ হৰেশ্বৰ ডেকা 2 সন্তানৰ পিতৃ আৰু সেই লোকজনক খুব বেয়াকৈ প্ৰহাৰ কৰা হ'ল। ৰাজপথতেই চিকিৎসালয়লৈ নিয়া হৈছিল ব্যক্তিজনক, কিন্তু তেখেতক বচাব পৰা নগ'ল আৰু অভিযোগ উঠিছে যে একাংশ কিন্নৰে আক্ৰমণ কৰিছে। কিন্তু এই ঘটনা সন্দৰ্ভত একাংশ কিন্নৰে মন্তব্য কৰিছে যে কোনো যুৱকে মহিলাৰ পোছাক পিন্ধি এই ঘটনা সংঘটিত কৰিছে আৰু সমগ্ৰ কিন্নৰ জাতিটোক তেওঁলোকে বদনাম কৰিবলৈ চেষ্টা কৰিছে আৰু মহিলাৰ পোছাক পিন্ধি যুৱকে হত্যা কৰা বুলিহে তেওঁলোকে অভিযোগ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত 4জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ভূতনাথৰ কিন্নৰসকলক বদনাম কৰাৰ অভিযোগ কৰিছে বুলিহে তেওঁলোকে মন্তব্য দিয়ে। লগতে কৈছে আমি মানুহক আশীৰ্বাদ দিও কেনেকৈ মানুহক হত্যা কৰিব পাৰোঁ। গতিকে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান বিচাৰিছে ক্ষিপ্ৰতৰ হোৱাটো আৰু গুৱাহাটীৰ শান্তিপুৰৰ হৰেশ্বৰ ডেকাৰ ইতিমধ্যে মৃত্যু হৈছে এই ঘটনাত। আমি এই ৰাইজখনে মানে আমাৰ ভূতনাথৰ যিখিনি ৰেল লাইনৰ কাষ আছে, সেই ৰেল লাইনৰ কাষত মানে বহুতবাৰ আমাৰ ধ্ৰুৱজ্যোতি মৰল আৰু আমাৰ বেলেগ মানে বিজেপি পাৰ্টিৰ মানুহবিলাকে আমি হেৰি কৰিছিলোঁ, এই যে মানে ড্ৰাগছ ঘাটিবিলাক উচ্ছেদ কৰাৰ কাৰণে মিয়াবিলাকে এইবিলাক বহুত ধৰণৰ অবৈধ কাৰ্যবিলাক কৰি আছে। তেনেস্থলত আমি মানে বহুতবাৰ লাগিছিলোঁ, কিন্তু একো সমাধান পোৱা নাই। আমাক কোনো ধৰণৰ সহায় কোনোৱে কৰা নাই। তেনেস্থলত আমি আজি আমাৰ ওচৰৰ ল'ৰা এজন ঢুকাব লগা হৈ গ'ল। তেওঁ পোষ্ট অফিচৰ কৰ্মচাৰী আছিল। তেওঁ ৰাতি আহি অফিচৰ পৰা অহাৰ পিছত তেওঁ মানে এই কেইজনমান হিজিৰা মানে ভূতনাথত থাকে। থকাৰ ফলত তেওঁলোকৰ তাতে মানে কিবা এই ধৰক কিবা গাৰ বেমাৰ আজাৰ হ'লে তেওঁলোকৰ পৰা কিবা এটা পালে মানে গাটো সুস্থ হয় বুলি তেওঁ তাতে গ'ল। যোৱাৰ পিছত কি হ'ল, তেওঁ মানে কেইজনমান ৰেল লাইনৰ পৰা ড্ৰাগছ ব্যৱসায়ী আহিছিল। আহি কিনে মানে ঘৰৰ ভিতৰত সোমাওঁতে তেওঁলোকৰ সেই হিজিৰাকেইটাৰ তাতো গৈছিল। যাওঁতে মানে গম পালে যে হয় এওঁলোকে অবৈধকাৰী, মানে বেয়া কামত লিপ্ত থকা ড্ৰাগছ ব্যৱসায়ী। তাৰপিছত তেওঁ সেই ল'ৰাজনে আমাৰ ইয়াত থকা মানে তেওঁ মাত দিয়াৰ পিছত কি হৈছে, তেওঁ মানে অলপ খেদি গ'ল সেই ল'ৰাকেইজনক, যোনকেইজন ড্ৰাগছ ব্যৱসায়ী। তাৰপিছত যেতিয়া খেদি যায় তেতিয়া মানে কি কৰে, সেই ল'ৰাবিলাকে কালভাৰৰ তলত তেওঁক অকলে পাই মৰিয়াই হত্যা কৰে। হৰে দাস। আপুনি ক'লে যে কালভাৰৰ তলত ইজনী মাৰিছে, খেদি মাৰিছে। ড্ৰাগছ ব্যৱসায়ী আচলতে কোন হিজৰা কেইটা নে হিজিৰাও লগ আছে বুলি শুনিছো আৰু কিন্তু আৰু মানে ৰেল লাইনৰ কাষত যিকেইজন মানে মিয়া সম্প্ৰদায়ৰ মানুহ থাকে, তেওঁলোক বোলে ড্ৰাগছ ব্যৱসায়ী হয়ে। তেওঁলোক যোৱাকালি নহয়, পৰহি দিনা ৰাতি হৈছিল 12টা বজাত। কিন্তু কালি আমি বহুত ধৰণৰ মানে আলোচনাবিলাক কৰিলোঁ, কিছুমান নিউজ চেনেলকো খবৰ দিলোঁ। তেনেস্থলত মানে হেৰি হৈছে আৰু কোনোৱে অহা নাছিল আৰু এতিয়া আপোনালোক আহিছে যাতে এই ঘটনাটো আমাৰ হিজিৰা নহয়, সেই ড্ৰাগছ ব্যৱসায়ীকেইটা মাৰিছে। সেই ড্ৰাগছ ব্যৱসায়ীকেইটা মাৰিছে। তেওঁলোক নাছিল বুলি কৈছে। তাৰমানে এই মানুহজনে সেই ড্ৰাগছ ব্যৱসায়ীকেইটাক খেদি যাওঁতে সিহঁতে অকলে চান্স পাই এই ল'ৰাজনক হেৰি কৰে, মাৰ্ডাৰ কৰে। তাৰমানে হেৰি নহয়, হেৰি CCTVৰ ফুটেজটো আছে তেওঁলোকক খেদি যোৱাটো। তাৰপিছতো মাৰাটো আছে কি নাই মই সিমান এটা বিশেষ নাজানো, কিন্তু তেওঁ তাতে কালভাৰৰ তলত পৰি থাকে আৰু বুকুত আঘাত পাইছে আৰু এইবিলাকত সিমান এটা যদি নাই, বুকুতে মানে এটেক কৰিছে।